নমস্কাৰ বন্ধুহঁত, আজি অলপ সুখৰ হাঁহি চেনেলৰ যোগেদি আমি জনোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিখিনি দুখীয়া ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে সেইখিনিক আমি আমাৰ তৰফৰ পৰা অলপ কিছুমান সহায়ৰ হাত আগবঢ়াম বুলি আমি জনাইছিলোঁ আৰু সেইকাৰণে আজি আমি ওলাইছোঁ তেওঁলোকক অকণমান আমাৰ পিনৰ পৰা যি পাওঁ সহায় কৰিবলৈ বা মৰম দিবলৈ। আৰু আপোনালোকে চাওক আমাৰ ভিডিঅ'বোৰ, এনেকুৱা ভিডিঅ' আকৌ আমি পিছতো দি থাকিম আৰু আমি কাক কেনেকৈ আৰু কোন জেগাত গৈ আমি ল'ৰা ছোৱালীকেইটাক দিওঁ আপোনালোকে চাওক আৰু আমাৰ চেনেলটো প্লিজ শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে আমাক আগলৈ দিব, যাতে আমি এনেকুৱা ভিডিঅ' আৰু দুখীয়া মানুহক সহায় কৰিব হয়তো আমি আগবাঢ়ি আছোঁ। আপোনালোকে দেখিছে আমাৰ আগৰ ভিডিঅ'বোৰ আমি কেনেকৈ দিছোঁ, কেনেকৈ কৰিছোঁ আৰু কাক কি দিবলৈ আমি সক্ষম হৈছোঁ আৰু এনেকুৱা আৰু বহুত ভিডিঅ' আহিবলৈ আগবাঢ়ি আছে। আপোনালোকে আমাৰ চেনেলৰ যোগেদি চাব পাৰিব। বলক আমাৰ লগত আপোনালোকে আমি কাক দি কি বস্তু দি আমি ল'ৰা ছোৱালীকেইটাৰ মনত উৎসাহ দিওঁ আৰু কি দিওঁ আপোনালোকে চাবলৈ পাব। নমস্কাৰ, ধন্যবাদ, জয় অসম। এই ল'ৰাজনৰ নাম বিদ্যান দত্ত। তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধুনীয়া নম্বৰ পাই পাছ কৰিবলৈ সক্ষম হৈছে আৰু সেইকাৰণে আমাৰ চেনেলৰ পৰা তেওঁ অকণমান মৰম আমি যাচিবলৈ সক্ষম হৈছোঁ। এয়া আমাৰ পিনৰ পৰা তেওঁক দিয়া অকণমান মৰম। তেওঁ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। এইজন শালিকী চুকৰ আমাৰ পটীয়া গাঁৱৰ, তেওঁৰ নামটো কৈ দিয়া। মোৰ নামটো অংকুৰ দত্ত। অংকুৰ দত্ত, আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইবুলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ স্থান পাই, হয় নহয়, যি স্থান পাই তেওঁ উত্তীৰ্ণ হৈছে। আজি আমাৰ অলপ সুখৰ হাঁহি চেনেলৰ যোগেদি তেওঁলোকক অকণমান আমি মৰম যাচিবলৈ সক্ষম হৈছোঁ। এয়া আমাৰ পিনৰ পৰা দিয়া তোমালোকলৈ অকণমান মৰম। আগবাঢ়ি যোৱা আৰু কিবা লাগিলে তুমি মোক জনালেই হ'ল। আমি তেনেকৈ বহুতক দিছোঁ আৰু যিমান পাৰে আমি দি যাম দেই। তুমি খালি জনাবা কি লাগে দেই, হ'ব। এই ছোৱালীগৰাকীক আপোনালোকে দেখিছে, এওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধুনীয়া নম্বৰ পাই পাছ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে অলপ সুখৰ হাঁহি চেনেলৰ যোগেদি আমি তেওঁ অকণমান মৰম যাচিবলৈ আগবাঢ়িছোঁ। তোমাৰ নামটো কৈ দিয়া। বন্তি শইকীয়া। বন্তি শইকীয়া। এতিয়া এই ছোৱালীজনীৰ উজ্জ্বল ভৱিষ্যত কামনা আমি কৰিছোঁ আৰু কোনোবাই যদি এই ছোৱালীগৰাকীক সহায় কৰিম বুলি ভাবিছে আমালৈ ফোন কৰক বা আমাৰ চেনেলটোৰ জৰিয়তে এই ছোৱালীজনীক যিমান পাৰে আপোনালোকে সহায় কৰক বা আগলৈ তেওঁক পঢ়া শুনালৈ আপোনালোকে সহায় কৰক। ধন্যবাদ। আৰু এয়া আমাৰ পিনৰ পৰা দিয়া তেওঁক মৰম অকণমান আৰু তেওঁলোকৰ ঘৰখন অকণমান দেখুৱাই দিয়া তুমি। তেওঁ কেনেকৈ পঢ়িছে, কেনেকৈ পাছ কৰিছে আৰু কোনোবাই সদাশয় ব্যক্তিয়ে যদি সহায়ৰ হাত আগবঢ়াম বুলি ভাবে এই ছোৱালীজনীক আপোনালোকে কামনা কৰি আমাৰ পিনৰ পৰা অকণমান মৰম যাচিবলৈ আমি আগবাঢ়ি আহিছোঁ। আপোনালোকৰ ঘৰলৈ লৈ আহিম। ধন্যবাদ। আমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। ভালকৈ পঢ়া শুনা কৰা দেই। তোমাৰ নামটো কৈ দিয়া। বিষ্ণুজ্যোতি দত্ত। বিষ্ণুজ্যোতি দত্ত। এইবুলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ স্থান পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তেওঁ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰি তেওঁ আমাৰ পিনৰ পৰা অকণমান মৰম যাচিবলৈ আমি আগবাঢ়ি আহিছোঁ। পিছলৈও কিবা লাগিলে তুমি আমাক ক'বা। তুমি চিনি পোৱা নাই মোৰ ঘৰটো? তেতিয়া আমি কি লাগে আমি সহায় কৰিম আমাৰ চেনেলৰ পিনৰ পৰা দেই। এতিয়া আমি তোমাৰ নিচিনাকৈ বহুতক আমি দি আহিছোঁ। চবে আমাৰ আজি ঘৰৰ পৰাও নিছে। তোমাৰ কল্যাণী পৰা দিয়া নাই জানো তুমি? সেইকাৰণে মই দেউতাক কৈ থৈ গৈছিলোঁ দেই।